নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী মেঘালয় ট্ৰেজেডিত নিহত শ্ৰমিকৰ সংখ্যা 25 জনলৈ বৃদ্ধি পাইছে নিহত 25 জন শ্ৰমিকৰ 8 জনে অসমৰ বুলি চিনাক্ত নিহত 6 জন শ্ৰমিক কাছাৰ জিলাৰ কাটিগড়াৰ আৰু এজন হাইলাকান্দি তথা শ্ৰীভূমিৰ বুলি চিনাক্ত কৰা হৈছে কাছাৰৰ কাটিগড়াৰ নিহত 6 শ্ৰমিক হৈছে আনোৱাৰ হুছেইন দিলৱাৰ হুছেইন ফাৰুক আহমেদ পুৰঞ্জন বৈষ্ণৱ নিকুঞ্জ বৈষ্ণৱ কৃষ্ণ বৈষ্ণৱ ইয়াৰে আনোৱাৰ হুছেইন দিলৱাৰ হুছেইন সম্পৰ্কত ভাতৃ কয়লা খনি বিস্ফোৰণত মৃত্যু হৈছে শ্ৰীভূমিৰ বাজাৰীচৰাৰ আব্দুল মান্নান নামৰ এজন শ্ৰমিকৰ ইপিনে কয়লা খনি বিস্ফোৰণত আহত কাটিগড়াৰ আন 5 জন শ্ৰমিক বৰ্তমানেও শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে কয়লা খনি বিস্ফোৰণৰ ঘটনাত আৰু বৃদ্ধি পাব পাৰে মৃতকৰ সংখ্যা বৰ্তমানে ঘটনাস্থলীত এনডিআৰএফ এছডিআৰএফ আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান নিহত 8 জন শ্ৰমিকে অসমৰ বুলি চিনাক্ত কৰা হৈছে এতিয়াও 5 জন শ্ৰমিক চিকিৎসাধীন হৈ আছে সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হাস্পতালত ইতিমধ্যে 25 জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ইয়াৰে 8 জনেই অসমৰ নিহত 6 জন শ্ৰমিক কাছাৰ জিলাৰ কাটিগড়াৰ আৰু এজন শ্ৰীভূমিৰ বুলি চিনাক্ত কৰা হৈছে কাছাৰৰ কাটিগড়াৰ নিহত 6 শ্ৰমিক হল ক্ৰমে আনোৱাৰ হুছেইন দিলৱাৰ হুছেইন ফাৰুক আহমেদ পুৰঞ্জন বৈষ্ণৱ নিকুঞ্জ বৈষ্ণৱ কৃষ্ণ বৈষ্ণৱ ইয়াৰে আনোৱাৰ হুছেইন আৰু দিলৱাৰ হুছেইন সম্পৰ্কত ভাতৃ কয়লা খনিত বিস্ফোৰণত নিহত হৈছে শ্ৰীভূমিৰ বাজাৰীচৰাৰ আব্দুল মান্নান নামৰ আন এজন শ্ৰমিক শ্ৰীভূমিৰ পৰা সতীৰ্থ সাংবাদিক গৌৰীশ নন্দীৰ সৈতে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত গৌৰীশ এই ট্ৰেজেডিয়ে সকলোকে জোকাৰি গৈছে শোকৰ বন্যা কান্দোনৰ ৰোল উঠিছে ইতিমধ্যে বৰাক উপত্যকাৰ 8 জন শ্ৰমিকক চিনাক্ত কৰা হৈছে শেহতীয়া আৰু কি তথ্য লাভ কৰিছে আপুনি জয়ন্ত এক হৃদয় বিজয়ক ঘটনা বুলি ক'ব লাগিব আসলতে মেঘালয়ৰ এইবিলাক কয়লাখনিত যিবিলাক যায় সকলোৱে কিন্তু অতি হতদৰিদ্ৰ পৰিয়ালৰ লোক থাকে পৰিয়াল পোহপা দিবলৈ তেওঁলোক যাবলৈ বাধ্য হয় আৰু মেঘালয়ত ইয়াতে কিন্তু অতি অবৈজ্ঞানিকভাৱে এনেদৰে খনন কাৰ্য চলাই থাকে যাৰ ফলত এনে ঘটনা সংঘটিত হয় আৰু যদি দেখা যায় যে শ্ৰমিকসকল এতিয়ালৈকে যিমান হৈছে ইয়াৰ মাজতে কিন্তু প্ৰায় 10 জনৰ অধিক কিন্তু অসমৰ বুলি আমি জানিব পাৰিছো আৰু ইয়াৰ মাজত 7-8 গৰাকী বৰাক উপত্যকাৰ আছে আৰু ইতিমধ্যে যেন যে মৃতকৰ মাজত দেখা গৈছে শ্ৰীভূমিৰ এগৰাকী আছে শ্ৰীভূমিৰ বাজাৰী থানাধীন কটামণি এলেকাৰ আব্দুল মান্নান লোকজন তেওঁ মৃত বুলি জানিব পৰা গৈছে আৰু তেওঁৰ পৰিয়াল আসলতে খবৰ পোৱাৰ পাছত ভাঙি পৰিছে শোকস্তব্ধ হৈ পৰিছে আসলতে এই যে পৰিয়াল বা এনেদৰে আৰু যিসকলে নিহত হৈছে তেওঁলোকৰ পৰিয়াল অতি হতদৰিদ্ৰ থাকে এটা পৰিয়াল পোহপাল দিয়াৰ কাৰণে এটা বাধ্যবাধকতা থাকে যাৰ ফলত যাব লাগে কিন্তু মেঘালয়ৰ চৰকাৰে কিন্তু এই ক্ষেত্ৰত অতি কঠোৰ হ'ব লাগে সামান্য লাভৰ কাৰণে যে শ্ৰমিকসকলে অবিৰত এনেদৰে ঘটনা সংঘটিত হৈ থাকে কেতিয়াবা পানী পৰি যায় বা কেতিয়াবা এনেদৰে আজি এনে ঘটনা হয়তো গৌৰীশ আৰু কোনো শ্ৰমিক বৰাক উপত্যকাৰ পৰা আৰু কোনো শ্ৰমিক নিখোজ হোৱাৰ কিবা তথ্য আছে নেকি যাৰ এতিয়া সন্ধান লাভ কৰিব পৰা হোৱা নাই হয় জয়ন্ত আসলতে আৰু দুগৰাকী আমি যিমান শুনিছো যে এগৰাকী শ্ৰীভূমিৰ আৰু এগৰাকী কাছাৰৰ নিখোজ হৈ আছে কিন্তু তেওঁলোকে আসলতে পৰিয়ালে ইমান এটা নাজানে তেওঁলোকে যেন এইখিনি ঠাইত গৈছিলে নে বেলেগ তাত কামত গৈছিলে এইটো কিন্তু তেওঁলোকে নাজানে কিন্তু এনেই সাধাৰণভাৱে নিখোজ হোৱাৰ খবৰ আছে 2-এজনৰ কিন্তু আসলতে যে ইয়াতে মৃতদেহ কেইটা উদ্ধাৰ হৈ আছে এয়া শনাক্ত কৰিবলৈ যথেষ্ট কষ্টসাধ্য হৈ পৰিছে হয়তো যদি শনাক্ত হয় তেনেহলে কিন্তু আৰু অসম বা তথা বৰাক উপত্যকাৰ কিন্তু শ্ৰমিক থাকিব পাৰে জয়ন্ত যিসকল বৰ্তমান চিকিৎসাধীন হৈ আছে তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা প্ৰশাসনৰ ফালৰ পৰা কেনে ধৰণৰ সহযোগিতা লাভ কৰিছে এই ভুক্তভোগী পৰিয়ালসমূহে হয় নিশ্চয়কৈ জয়ন্ত আসলতে শিলচৰ মেডিকেল চিকিৎসা মহাবিদ্যালয়ত যিসকল ভৰ্তি হৈ আছে ইয়াতে 5 গৰাকী আমি যিমানখিনি জানিব পাৰিছো ৰাতিলৈকে 5 গৰাকী আছিলে পৰৱৰ্তীতে বৃদ্ধিও হ'ব পাৰে আৰু ইয়াৰ মাজত কিন্তু দুজনৰ অৱস্থা অতি সংকটজনক
আৰু এজনক যিমানখিনি জানিব পৰা গৈছে একেবাৰে সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈ আছে, যিটো কোৱা যায় যে 90% বাৰ্ণ বুলি কোৱা যায়, এই অৱস্থাত আছে। আৰু প্ৰশাসনে কিন্তু যত্ন লৈ আছে। যিখন শিলচৰ মেডিকেল কলেজৰ যিখন ব্যৱস্থা, এই ব্যৱস্থাও ভাল আছে, যিসকল আচলতে অগ্নিদগ্ধ ৰোগক ৰখাৰ বাবে বিশেষ এটা আছে ইয়াতে ৰখা হৈছে আৰু খোজ খবৰ লৈ আছে, জনপ্ৰতিনিধিসকলেও লৈ আছে। আমি জানিব পাৰিছো যে কাঠিগড়াৰ যিগৰাকী বিজেপি প্ৰত্যাশী হৈ আছে বিধায়ক কমলাক্ষ দেৱপ্ৰকাশ্য, তেওঁ গৈ উপস্থিত হৈ খবৰ লৈছিলে, এনেদৰে আমি খবৰ পাইছো। গতিকে জনপ্ৰতিনিধিৰ পৰা আৰম্ভ কৰি যে প্ৰশাসন তেওঁলোকে সকলো ব্যৱস্থা কৰি আছে, কিন্তু যে তেওঁলোকৰ যে আহত কিন্তু মাৰাত্মকভাৱে তেওঁলোকে আহত হৈছে। দুজনৰ অৱস্থা অতি সংকটজনক আৰু লগতে তিনিজনৰ যথেষ্ট পৰিমাণে আহত আছে। গতিকে ব্যৱস্থা কৰি আছে, কিন্তু আচলতে তেওঁলোকক সম্পূৰ্ণৰূপে ভগৱানৰ ওপৰতে ভৰসা, কি হ'ব তেওঁলোকৰ ভৱিষ্যত। ধন্যবাদ জনাইছো গৌৰীশ। ইফালে মেঘালয় কয়লা খনি বিস্ফোৰণৰ ঘটনাত 2 অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জেৰা অব্যাহত। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল অবৈধ কয়লা খনিটোৰ 2 স্বত্বাধিকাৰীক। ফৰ্ম চাই ৰমাং আৰু চমেহি ৱাৰ নামৰ 2 কয়লা খনিৰ মালিকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। শুকুৰবাৰে 2 অভিযুক্তক আদালতত হাজিৰ কৰাৰ পিছতে 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। কয়লা খনিত সংঘটিত বিস্ফোৰণৰ পিছতে মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নিৰ্দেশত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছিল গোচৰ। আৰক্ষীয়ে ৰুজু কৰা গোচৰটোত সন্নিৱিষ্ট কৰা হৈছে BNSৰ 105, 118(2) আৰু 35 ধাৰা। এই ঘটনা সন্দৰ্ভত আৰু কেইবাজনো আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। উদ্ধাৰ অভিযান চলি আছে। আমি উদ্ধাৰ অভিযানৰ দৃশ্য দেখুৱাইছো। জটিল ভূখণ্ডৰ পৰিপ্ৰেক্ষিতত আৰু বৰ্তমানেও এই কয়লা খনিৰ পৰা ওলাই থকা ধোঁৱাৰ পৰিপ্ৰেক্ষিতত উদ্ধাৰ অভিযানত যথেষ্ট বাধাৰ সন্মুখীন হৈছে, জটিলতাৰ সন্মুখীন হৈছে NDRFৰ দল, SDRFৰ দল, অগ্নি নিৰ্বাপক বাহিনীৰ দল। মেঘালয় আৰক্ষী সঞ্চালক প্ৰধানে সমগ্ৰ উদ্ধাৰ অভিযানত তদাৰক কৰি আছে। বহুখিনি বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত। প্ৰতি নিশা প্ৰায় 2 মান বজাত শতাধিক শ্ৰমিক প্ৰৱেশ কৰে এই ৰেড হোল মাইনিঙত, এই কয়লা খনিসমূহত। ইয়াৰ কাষতে আন কেইবাটাও কয়লা খনি আছে। এই কয়লা খনিসমূহ প্ৰভাৱিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এটা বৃহৎ বিস্ফোৰণ, ডাইনামাইট বিস্ফোৰণৰ পিছতে এই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হয় আৰু হতাহতৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ এই মুহূৰ্তত আশংকা কৰা হৈছে। পুনৰ মহানগৰ আৰক্ষীক চোৰৰ চেলেঞ্জ। গুৱাহাটীৰ মঠঘৰীয়াৰ শ্ৰীনগৰত চুৰিকাণ্ড। শুকুৰবাৰে দিন দুপৰতে শ্ৰীনগৰ নিবাসী অসীম বৰুৱাৰ ঘৰত চোৰে চলালে অভিযান। চোৰে লুটি নিলে সোণৰ আঙঠি, নগদ ধন আৰু বহু মূল্যৱান সা সামগ্ৰী। CC কেমেৰাত বন্দী 3 চোৰে চলোৱা চুৰি কাৰ্য। এই ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। উল্লেখযোগ্য যে এই বাসগৃহটোত প্ৰায় 6 মাহ পূৰ্বেও সংঘটিত হৈছিল চুৰিকাণ্ড। গুৱাহাটীৰ মঠঘৰীয়া শ্ৰীনগৰত এই চুৰিৰ ঘটনা সংঘটিত হয়। শুকুৰবাৰে দিন দুপৰতে শ্ৰীনগৰ নিবাসী অসীম বৰুৱাৰ ঘৰত চোৰে চলালে চাফাই অভিযান। ছোৱালীজনীৰ স্কুলত এনুৱেল ফাংচন আছিল। আমি ৰাতিপুৱা ওলাই গ'লোঁ। ওলাই গৈ 12টা নহয় 11:30 মানত আহিছোঁ মানে ঘূৰি আহোঁতে। তেতিয়া ঠিকে আছে, আমি আহি পেলাই ছোৱালীজনী কাপোৰ চাপোৰ ইয়াতে সলাই পেলাই ওলাই যেতিয়া গৈছোঁ, আমাৰ সন্মুখত মানে 3জন মানুহ অটো এখন ৰখাই পেলাই অলপ ঘূৰা ঘূৰি কৰি আছে। আমাৰ অলপ সন্দেহ হৈছিল, হ'লেও আৰু ভাবিলোঁ কেমেৰা চেমেৰা আছে, একো নহয় আৰু এনেকৈ গুচি গ'লোঁ। যাব লগা আছিলে যিহেতু। আমি 12:40 মানত ওলাই গৈছোঁ। তাৰপিছত 12:50ৰ ভিতৰত হ'ব। আমি মানে আকৌ পিছত এতিয়া কেমেৰাত পিছত চেক কৰি পেলাই চাইছোঁ, সেই 3জন মানুহে ঘূৰা ঘূৰি কৰি আছে আৰু 1:20 মানলৈকে এজন মানুহ তাৰে মানে অহা যোৱা কৰিয়ে আছে। আৰু মোৰ বোধেৰে হয়তো 2জন ভিতৰত সোমাইছে, এজন চাগে বাহিৰত ঘূৰা ঘূৰি কৰি আছে। গতিকে মই ভাবিছোঁ সেই দুপৰীয়া সেইটো সময়তে হৈছে চুৰটো। আমি 6টা মান বজাতহে ঘূৰি আহিলোঁ। আহি দেখিছোঁ সন্ধিয়া 6টা বজাত ঘূৰি আহিছোঁ। আহি দেখিছোঁ আপোনাৰ গেটৰ তলা লগোৱা আছে। গেটৰ তলা খুলি পেলাই আহিছোঁ। আহি দেখিছোঁ মানে গ্ৰিলখন এনেই জপাই থোৱা আছে আৰু ভিতৰত মানে পুৰা লাইট জ্বলি, দৰ্জা খোলা আৰু একদম গডৰেজৰ বস্তু চস্তু চব বাহিৰত পৰি আছে। গুৱাহাটীত আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে নকল সোণ আৰু নকল টকা।
বৰাগাঁৱত গড়চুক আৰক্ষীৰ অভিযানত জব্দ হৈছে নকল টকা আৰু সোণ 500 টকীয়া নকল নোটৰ 4টা বান্ডিল জব্দ আৰক্ষীৰ 200খন 500 টকীয়া নকল নোট জব্দ কৰে আৰক্ষীয়ে এই অভিযানত সমান্তৰালকৈ আৰক্ষীৰ অভিযানত জব্দ হৈছে 1 কিলো 400 গ্ৰাম ওজনৰ নকল সোণৰ নাও লখিমপুৰৰ বিহপুৰীয়াৰ সহৰাব আলী নামৰ এজনক গ্ৰেপ্তাৰ অধিক তথ্যৰ বাবে সহৰাব আলীক আৰক্ষীৰ জেৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিন পুৱা প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হ'ল অধিৱেশনৰ কাৰ্যসূচী বাৰ্ষিক অধিৱেশনক লৈ জামুগুৰিহাটৰ ঢলাই বিলত এক উখল মাখল পৰিৱেশ বান্ধৱ বাপ আই মাতৃসকলৰ হৰিনামৰ ধ্বনিত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ অধিৱেশনৰ প্ৰথম নিশা মহাপুৰুষ দুজনাৰ ৰচিত 3খনকৈ নাট প্ৰদৰ্শন কৰা হয় আজি শংকৰ সংঘৰ অধিৱেশনলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অধিৱেশন থলীত ধ্বনিত হৈছে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ আৰু এনেদৰে পহিলা দিনটোত এক অভূতপূৰ্ব পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ'ল হাজাৰ হাজাৰ লোকৰ সমাগমেৰে উখল মাখল পৰিৱেশ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সতীৰ্থ সাংবাদিক বিষ্ণুৰ সৈতে সংযুক্ত হৈছোঁ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী বিষ্ণু আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আজি উপস্থিত থাকিব শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশনত বিষ্ণু আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত এক উখল মাখল পৰিৱেশ এক আধ্যাত্মিক পৰিৱেশ গুৰুজনাৰ সৃষ্টিৰাজিৰে এক জীপাল পৰিৱেশ শ্ৰীমন্ত শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশনত 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আমি সংযুক্ত হৈছোঁ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে বিষ্ণু আজি মুখ্যমন্ত্ৰী উপস্থিত থাকিব বিশেষ কাৰ্যসূচীত ইয়াৰ নামেৰে মুখৰ হৈ পৰা পৰিৱেশ নিশাৰ ভাগত নামেই হ'ল শ্ৰেষ্ঠ নামৰ মহিমা অপাৰ আৰু তেনেকুৱা এটা পৰিৱেশ দেখিবলৈ পোৱা হ'ল পহিলা দিনটোত বিৰদি বাট নোপোৱা পৰিৱেশ ভকত বৈষ্ণৱ আই মাতৃ সকলোৱে এনেদৰে ভিৰ কৰিলে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণুৰ সৈতে বিষ্ণু জয়ন্ত আচলতে ইয়াত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক যি অধিৱেশন সেই অধিৱেশনৰ আজি দ্বিতীয়টো দিন আৰু পুৱা প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হোৱা অধিৱেশনৰ আজি বিস্তৃত কেইবাটাও কাৰ্যসূচী আছে আৰু এই মুহূৰ্তত আপোনালোকে নিশ্চয় দেখিছে যে মোৰ পিছফালে আৰু চাৰিওদিশে অগণন ভকত বৈষ্ণৱে তেওঁলোকে পুৱাৰ পৰা নাম লৈছে বিভিন্ন স্থানৰ পৰা আহিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই ভকতসকলে আজি তেওঁলোকৰ দ্বিতীয়টো দিন আৰু এই মুহূৰ্তত দেখিছে যে বিভিন্ন স্থানৰ পৰা অহা যিসকল ভকত বৈষ্ণৱ আছে ইয়াত নাম ধৰি আছে আৰু তেওঁলোকে আচলতে ভক্তিৰসত বিলীন গৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি কোৱাৰ লগে লগে যি এক অমীয়া পৰিৱেশৰ সৃষ্টি হয় দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বিভিন্ন স্থানৰ পৰা অহা যি ভকত বৈষ্ণৱ আবাল বৃদ্ধ বনিতা সকলোৱে ইয়াত নাম গ্ৰহণ কৰে আৰু এক আচলতে অনন্য পৰিৱেশলৈ পৰিণত হয় আৰু এই যি জ্যোতি বিষ্ণু যি সমন্বয়থলী এই সমন্বয়থলীটো এক দ্বিতীয় বৃন্দাবন সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে এইসকল ভকত বৈষ্ণৱ তেওঁলোক বিভিন্ন স্থানৰ পৰা আহিছে অসমৰ বিভিন্ন জিলা শাখা বা প্ৰাথমিক আঞ্চলিকৰ পৰা আহিছে আৰু এনেধৰণে পুৱাই তেওঁলোকে নামত মত্ত হৈছে
আমি দেখুৱাম, তেওঁলোকৰ সৈতে কথা পাতিম। যিহেতু নাম ধৰি আছে, আমি তেওঁলোকৰ ওচৰলৈ যাম। এয়া হৈছে মুখ্য প্ৰৱেশ তোৰণৰ দৃশ্য। ইয়াত এনেধৰণে শ শ ভকত বৈষ্ণৱে নাম ধৰিছে। এনেকে ইয়াৰ পিছত কেইবাটাও কাৰ্যসূচী আছে। এই মুহূৰ্তত এই দৃশ্য আমি আমাৰ দৰ্শকসকলক আগবঢ়াইছো। ক'ৰ পৰা আহিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে। আজি বহুত আমি ভক্ত লগ পাইছোঁ, আহিমতী সংস্থাৰ যুৱক যুৱতীসকল, বহুত ভাল লাগিছে আজি। ধন্যবাদ। আৰু এয়া এনেধৰণে এই মহিলাসকলো আছে। ক'ৰ পৰা আহিছে? তিতাবৰ জিলাৰ পৰা আহিছে। আজি আহিলা নে কালি আহিছে? শিবিৰ ক'ত লৈছে? আৰু এনেকুৱা এটা অনুষ্ঠান প্ৰত্যেক বছৰে আহে বোধহয় আপোনাৰ? আহিছো। কেনেকুৱা লাগিছে? ভাল লাগিছে, বৰ ভাল লাগিছে। এনেধৰণে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত এক দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হয়। আৰু এইসকল যিসকল মহিলা বিভিন্ন স্থানৰ পৰা আহিছে, তেওঁলোকে কেৱল অসমৰে নহয়, উত্তৰ পূবৰ অন্যান্য ৰাজ্যতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিহেতু শাখা আছে, আঞ্চলিক আছে, আৰু সেই আঞ্চলিক শাখাৰ পৰা বছৰৰ যিখন প্ৰাদেশিক মিটিং হয় বা অধিৱেশন হয়, এই প্ৰাদেশিক অধিৱেশনত ভাগ ল'বলৈ খুব হেঁপাহৰে আহে, খুব অন্তৰেৰে আহে, আৰু এনেধৰণে এক অমিয়া পৰিৱেশৰ সৃষ্টি হয়। আৰু এয়া আমি দেখুৱাই আছোঁ যে কি ধৰণৰ এটা পৰিৱেশ, বৃন্দাবন সদৃশ এক পৰিৱেশ সৃষ্টি হৈছে। এক আধ্যাত্মিকতাৰ জোৱাৰ বলিছে, আৰু সমস্বৰে সকলোৱে হৰিগুণ গাই হৰিনামত মত্ত হৈছে। পাতিলন্ত হাতে শংকৰে জগত জুৰিয়ে, জয় জয় ৰাম জয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক যি অধিৱেশন, এই অধিৱেশনৰ আচলতে এয়াই বৈশিষ্ট্য, এয়াই আচলতে মাহাত্ম্য। আৰু এই ধৰণেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকখন অধিৱেশন সজীৱ হৈ উঠে ভকত বৈষ্ণৱৰ পদধূলাৰে। আৰু গুৰুজনাৰ সৃষ্টি কৰা যিসমূহ গীত পাঠ, সকলো সংস্কৃতি এইদৰে প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই কাম কৰি আহিছে। আৰু এই ধৰণেই এইসকল ভকত বৈষ্ণৱেও হৰিনামত মত্ত হৈছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত সকলোৱে ভাগ লৈ সকলোৱে এনেধৰণেই হৰিগুণ গাই নিজকে বিলীন কৰাৰ বাবে তেওঁলোকে মত্ত হৈছে। আৰু সেয়া আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিমান সময়ত আজি উপস্থিত থাকিব? এই অধিৱেশনত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰে? অসমৰ বিভিন্ন স্থানৰ পৰা ভকত বৈষ্ণৱ আই মাতৃসকল আহিছে, আৰু কি ধৰণে ইয়াত তেওঁলোকে নিজকে বিলীন কৰিছে আমি পৰৱৰ্তী সময়ত দেখুৱাই থাকিম। ধন্যবাদ বিষ্ণু। তিনিচুকীয়াৰ ডুমডুমাত ভয়ংকৰ ঘটনা। ফিলবাৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰৰ মৃত্যুক লৈ উত্তেজনা। শিক্ষকৰ প্ৰহাৰত অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল তাইৰ মৃত্যু হোৱাৰ অভিযোগ। বিদ্যালয়খনৰ শিক্ষক সঞ্জীৱ ছেত্ৰীৰ বিৰুদ্ধে অভিযোগ। বিদ্যালয়ৰ ছুটিৰ সময়ত শিক্ষকজনে ছাত্ৰজনক গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ। ফিলবাৰী শংকৰদেৱ শিশু নিকেতন কৰ্তৃপক্ষৰ বিৰুদ্ধে এই ঘটনাক গাপ দিয়াৰ চেষ্টাৰ অভিযোগ। বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ঘটনা। বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ AMCHত মনে মনে ছাত্ৰজনক ভৰ্তি কৰাইছিল স্কুল কৰ্তৃপক্ষই। শুকুৰবাৰে নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় উৎপল তায়েৰৰ। ছাত্ৰজনৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিত।
ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা বিৰাজ কৰিছে তিনিচুকীয়াৰ ডুমডুমাত সংঘটিত হৈছে ভয়ংকৰ এই ঘটনা ফিলবাৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰৰ মৃত্যু শিক্ষকৰ প্ৰহাৰত অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল তাইৰৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ সতীৰ্থ সাংবাদিক ৰীনা কাকতি গগৈৰ সৈতে সংযুক্ত হৈছো ৰীনা এই ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ আছে এক চাঞ্চল্যকৰ ঘটনা হয় জয়ন্ত যেহেতু তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ফিলবাৰীত আজি যেহেতু শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ত শিক্ষকৰ প্ৰহাৰ যেহেতু ছাত্ৰৰ মৃত্যু হয় যি ঘটনা এই ঘটনা এক চাঞ্চল্য বিৰাজ কৰিছে যেহেতু অষ্টমমান শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰ উৎপল তাইৰ মৃত্যু হৈছে শিক্ষকৰ প্ৰহাৰত ফিলবাৰী শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক সঞ্জীৱ ছেত্ৰীৰ প্ৰহাৰত মৃত্যু হৈছে ছাত্ৰজন জানিব পৰা অনুসৰি যেটো অভিযোগ উত্থাপিত হৈছে এই শিক্ষকজনে যেহেতু ছাত্ৰজনক ছুটিৰ সময়ত গুৰুলাগুলকৈ প্ৰহাৰ কৰিছিল আৰু ছাত্ৰজনে কেইজনমান বন্ধুৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হৈ থকা দেখি শিক্ষকজনে সঞ্জীৱ ছেত্ৰীয়ে তেওঁলোকক খেদি আহি এই যি টাইৰেং উৎপল টাইৰ নামৰ ছাত্ৰজন তেওঁক প্ৰহাৰ কৰিছিল মূৰত প্ৰহাৰ কৰিছিল মুখত প্ৰহাৰ কৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত দেখা যায় ছাত্ৰজন যেটো ডিব্ৰুগড় মেডিকেল কলেজত তেওঁৰ মৃত্যু হৈছে ছাত্ৰজনৰ পিতৃ যেটো গণেশ ৰায় ঘৰ আছিল শিৱসাগৰ জিলাৰ আমগুৰিত আৰু ছাত্ৰজনৰ ছুটিৰ সময়তে এনেদৰে গুৰুলাগুলকৈ প্ৰহাৰ কৰা এক অভিযোগ উত্থাপিত হৈছে আৰু বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ঘটনাটো ফিলবাৰী শংকৰদেৱ শিশু নিকেতনৰ কৰ্তৃপক্ষই কিন্তু সম্পূৰ্ণ ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল কিন্তু বৃহস্পতিবাৰে যেটো অসম মেডিকেল কলেজ আৰু চিকিৎসালয়ত মনে মনে ভৰ্তি কৰিছিল স্কুল কৰ্তৃপক্ষই আৰু যোৱাকালি যেটো ছাত্ৰজনৰ নিশা 11:30 মান বজাত মৃত্যু হোৱা বুলি যেটো খবৰ পোৱা গৈছে কিন্তু পৰিয়ালৰ লোকে সেই ছাত্ৰজনৰ প্ৰহাৰ কৰা ঘটনাক লৈ যোৱাকালি যেটো তেওঁলোকে ফিলবাৰী থানাত এখন এফআইআৰ দিছিল আৰু সেই এফআইআৰ ভিত্তিত শিক্ষকজন সঞ্জীৱ ছেত্ৰীক যেটো আটক কৰা বুলি আমি ইতিমধ্যে জানিব পাৰিছো আৰু উক্ত ঘটনাক লৈ ইতিমধ্যে চাঞ্চল্য বিৰাজ কৰিছে আৰু উক্ত ঘটনাক লৈ টিএমপি কেয়াৰ ছাত্ৰ সংগঠনে যেটো সেই ফিলবাৰী অঞ্চলত পদ অৱৰোধ কৰিছে টায়াৰ জ্বলাইছে পৰিৱেশ উত্তাল কৰি তুলিছে তেওঁলোকে যেটো দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে আৰু এনেদৰে ছাত্ৰজন শিক্ষকৰ প্ৰহাৰত মৃত্যু হোৱা ঘটনাক লৈ তেওঁলোকে সহজে ল'ব পৰা নাই ইয়াকে লৈ চাঞ্চল্য বিৰাজ কৰিছে জয়ন্ত ধন্যবাদ ৰীনা আৰু ইফালে গুৱাহাটীৰ মহৰ্ষি বিদ্যা মন্দিৰতো ভয়ংকৰ ঘটনা এজন ছাত্ৰই প্ৰতিদিনে আক্ৰমণৰ লক্ষ্য কৰি লয় সহপাঠীক ছাত্ৰজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন ছাত্ৰ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অনুশাসন নথকাৰ অভিযোগ প্ৰথম শ্ৰেণীৰ ছাত্ৰই প্ৰতিদিনে আক্ৰমণ কৰে আন ছাত্ৰক এজন সহপাঠীক চকুৰ লগতে মূৰতো আঘাত হানে ছাত্ৰজনে বিদ্যালয় কৰ্তৃপক্ষক অভিভাৱকে দিছে লিখিত অভিযোগ কিন্তু অভিভাৱকৰ অভিযোগকো কৰ্তৃপক্ষই গুৰুত্ব দিয়া নাই বুলিও একাংশ অভিভাৱকে অভিযোগ উত্থাপন কৰে মোৰ ল'ৰাটো মহৰ্ষি বিদ্যা মন্দিৰত পঢ়ে সো তাক এডমিশ্যন দিয়াৰ পৰা আমি দেখিছোঁ লাষ্ট অগষ্টৰ পৰা মানে সি মানে ঘৰত আহিলে ধৰ চকু এইবাৰ ৰঙা ৰঙা স্পটছ আছিলে এইটো 17 আগষ্টৰ কথা তেতিয়া মই মানে দেখিলোঁ কি হ'ল মই ডক্টৰ তাতে লৈ গ'লোঁ তেতিয়া নিৰ্মল জৈন ছাৰৰ তাতে ছাৰে ক'লে যে এইটো মানে কোনোবাই স্কুইজ কৰি মুখত মাৰিছে সেইটো কাৰণে সেইটো হৈছে তেতিয়া মই তাক সুধিলোঁ কোনে মাৰিছে ক্লাছমেট বাচ্ছা এটাই মাৰা বুলি ক'লে তাৰপিছত মই নেক্সট দিনাখন প্ৰিন্সিপালক গৈ লগ ধৰিলোঁ তেখেতৰ এপ্লিকেশ্যন দিলোঁ তেখেতে ক'লে মই বস্তুটো বাৰু চাম বুলি এগেইন 27 আগষ্ট মানে আপোনাৰ 9 ডেজ পিছত আকৌ মোৰ ল'ৰা স্কুলৰ পৰা ফোন আহিলে যে মোৰ ল'ৰাক কোনোবাই মাৰিলে মই স্কুলত গ'লোঁ গৈ দেখিলোঁ যে চকুত পেঞ্চিল দি এইখিনিতে আৰু এইখিনিতে পেঞ্চিল দি এনেকৈ হানি দিছে সেম ক্লাছমেট হানি দিছে তাৰপিছত আমি গ'লোঁ গৈ পেলাই কথা পাতিলোঁ ক'লোঁ তেতিয়া গম পালোঁ যে বাচ্ছাটো যিজনে মানে পেঞ্চিল দি মানে হাৰ্ম কৰিছে সেই বাচ্ছাটো আণ্ডাৰ মেডিকেশ্যন সি তাৰ কিবা এটা প্ৰব্লেম আছে তো থেৰাপি দিব লাগে তো আমিও ক'লোঁ ঠিক আছে থেৰাপি দিয়ক বাচ্ছাটোক আৰু মানে কি কৰিব তেতিয়া স্কুলে ক'লে যে কি কয় বাচ্ছাটো আহিলে 2 ঘণ্টাৰ কাৰণে আহিব ক্লাছত কাউন্সিলাৰৰ লগত থাকিব সাইকোলজিক্যাল কাউন্সিলাৰৰ ক্লাছ 2 ঘণ্টা কৰি ক্লাছ কৰি গুচি যাব তেতিয়া আমি সাজেষ্ট কৰিলোঁ নেক্সট দিনাখন মোৰ হাজবেণ্ড গ'ল গৈ পেলাই প্ৰিন্সিপাল আমি এপ্লিকেশ্যন দি পেলাই ক'লোঁ ছেকশ্যনটো চেঞ্জ কৰি দিয়ক তো মোৰ ল'ৰাক ছেকশ্যন এ দিলে 10 ডেজ মান তেনেকৈ গ'ল তাৰপিছত আকৌ ছেকশ্যন বি ৰিপিট মানে ছেম ছেকশ্যনতে আনিলে তাৰপিছত বাচ্ছাটো থেৰাপি চলি আছে শুনিছোঁ গৈ আছে মাজে মাজে মোৰ ল'ৰা আহি থাকে কৈ থাকে মা আজি মোক অমুক ল'ৰা থাপ্পৰ মাৰিলে তমুকে মাৰিলে তেনেকৈ হৈ থাকে তাৰপিছত এদিন কি হ'ল আপোনাৰ 1 নৱেম্বৰ গধূলি মোৰ ল'ৰা আহিছে আহি পেলাই ভৰিটো খোলাৰ লগে দেখিছোঁ ভৰিত মানে ছাল বাকলি গুচি গৈছে তেতিয়া মই মোৰ ল'ৰাক সুধিলোঁ কি কৈছে দুটা ক্লাছমেটত এজনে ৰাইট হেণ্ড এজনে লেফ্ট হেণ্ড ধৰিছে আনটোৱে ভৰিৰ ওপৰত উঠি পেলাই গছকি দিছে তো মোৰ কথাটো হ'ল স্কুলৰ মানে মানুহবোৰ ক'তে টিচাৰ্ছ ক'ত থাকে আয়া ক'তে তেওঁলোকে গম নাপায় নেকি এইবোৰ যে হৈ থাকে এটা বাচ্ছাৰ লগত কোনটো সময়ত হৈ থাকে এইবোৰ স্কুলৰতো টোটেল নেগলিজেঞ্চ গুৱাহাটীৰ ৰাজপথত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস বিলাসী বাহনৰ পৰা পিষ্টল টুৱাই যুৱকৰ উদ্ভণ্ডালি নিশা গুৱাহাটীৰ গণেশগুৰিৰ উৰণ সেতুৰ তলৰ দৃশ্য এখন মহিন্দ্ৰা থাৰত উচ্চ স্তৰত গীত বজাই
মোবাইলত বন্দী কৰিলে এই দৃশ্য। কিন্তু এতিয়াও পিষ্টল দেখুওৱা এই যুৱকজনৰ পৰিচয় পোহৰলৈ অহা নাই। এখন মহিন্দ্ৰা থাৰত উচ্চ স্তৰত গান বজাই হাতত পিষ্টল দেখুৱাই খিৰিকীৰ গ্লাছ খুলি হাতত পিষ্টল দেখুৱাই এনেদৰে আগবাঢ়ি গ'ল এই বাহনখন আৰু লগতে প্ৰস্তুত কৰিলে এই ভিডিঅ'। মোবাইলেৰে প্ৰস্তুত কৰা এই ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈছে। কিন্তু সদাব্যস্ত গণেশগুৰিত এনেদৰে ব্যস্ততাৰ মাজতো পিষ্টল টোৱা এই যুৱকজনৰ পৰিচয় কিন্তু এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই। যুৱ উশৃংখলতাৰ এক ভয়াৱহ দৃশ্য এয়া গুৱাহাটীৰ ৰাজপথত। আজিৰে পৰা টি20 ক্ৰিকেট বিশ্বকাপ পুনৰ বিশ্ব চেম্পিয়নৰ লক্ষ্যৰে আজিৰে পৰা অভিযানত নামিব মেন ইন ব্লু। আমেৰিকাৰ বিৰুদ্ধে আজি টি20 বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব দুৰ্দান্ত ফৰ্মত থকা টীম ইণ্ডিয়াই। মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হ'ব খেলখন। নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা দখল কৰি তীব্ৰ আত্মবিশ্বাসী হৈ আছে সূৰ্যকুমাৰ বাহিনী। উল্লেখযোগ্য যে এতিয়ালৈকে কোনো এটা দলে ক্ৰমাগতভাৱে দুবাৰ টি20 বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই। এইবাৰ সেই অভিলেখ গঢ়াৰ সুবৰ্ণ সুযোগ টীম ইণ্ডিয়াৰ সন্মুখত। বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই অৱসৰ লোৱাৰ পিছত ভাৰতৰ যুৱ ব্ৰিগেডে টি20ত নিজৰ আধিপত্য বজাই ৰাখিবলৈ সক্ষম হৈছে। সেয়ে এইবাৰ সূৰ্য বাহিনীক খিতাপ দখলৰ প্ৰবল দাবীদাৰ বুলি অভিহিত কৰিছে ক্ৰিকেট বিশেষজ্ঞসকলে। টুৰ্ণামেণ্টখন ঘৰত অনুষ্ঠিত হ'লেও টীম ইণ্ডিয়াৰ বাবে যুঁজখন হ'ব কঠিন। প্ৰতিযোগিতাত আছে ইংলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ডৰ দৰে শক্তিশালী দল। ইপিনে আজি ভাৰতৰ প্ৰতিদ্বন্দ্বী আমেৰিকাকো সহজভাৱে ল'ব নোৱাৰি। বিগত বৰ্ষৰ 9খন টি20ৰ ভিতৰত 8খনতে জয়ী হৈছে আমেৰিকা। বিশ্বকাপলৈ অহাৰ পূৰ্বে মনাংক পেটেলৰ নেতৃত্বাধীন দলটোৱে শ্ৰীলংকাত 3 সপ্তাহৰ প্ৰস্তুতি শিবিৰতো অংশগ্ৰহণ কৰিছিল। বিশ্বকাপৰ দৰে ডাঙৰ টুৰ্ণামেণ্টত অঘটন ঘটোৱাৰ যে সামৰ্থ্য আমেৰিকাৰ আছে সেয়া ইতিমধ্যেই তেওঁলোকে প্ৰমাণ কৰিছে। ইফালে বিশ্বকাপৰ আৰম্ভণিৰ অন্য এখন খেলত ভাৰতৰ চিৰবৈৰী পাকিস্তান মুখামুখি হ'ব নেদাৰলেণ্ডৰ সন্মুখত। আৰু ইফালে আণ্ডাৰ-19 বিশ্বকাপত টীম ইণ্ডিয়াৰ বৃহৎ জয়। ষষ্ঠবাৰলৈ আণ্ডাৰ-19 বিশ্বকাপৰ খিতাপ দখল কৰিলে ভাৰতে। বৃহৎ ৰানৰ ব্যৱধানত ইংলেণ্ডক পৰাস্ত ভাৰতৰ 100 ৰানৰ ব্যৱধানত ইংলেণ্ডক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰে। প্ৰথমে বেটিং কৰি ভাৰতে দিছিল 411 ৰানৰ লক্ষ্য। 311 ৰানতে আটাইকেইটা উইকেট হেৰুৱাই ইংলেণ্ডে। আণ্ডাৰ-19 বিশ্বকাপ 2026ত অপৰাজেয় হৈ ৰ'ল টীম ইণ্ডিয়া। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীৰ 80টা বলত 175 ৰানৰ অৱদান। ভাৰতীয় বলাৰে বান্ধি ৰাখিলে ইংলেণ্ডৰ ইনিংছ। 40 অভাৰ 2টা বলত আটাইকেইটা উইকেটৰ পতন ইংলেণ্ডৰ। 2000, 2008, 2012, 2018 আৰু 2022ৰ পিছত 2026 চনত আণ্ডাৰ-19 ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰি অভিলেখ ৰচিলে ভাৰতে। তামোলপুৰত দিন দুপৰতে ভূ মাফিয়াৰ সন্ত্ৰাস। এক্সেভেটৰ লৈ খিলঞ্জীয়া লোকৰ নিৰ্মীয়মান পকী ঘৰ আৰু গোহালি ভাঙি লণ্ডভণ্ড কৰিলে ভূ মাফিয়াই। দুলাল পাটোৱাৰী নামৰ এজন লোকৰ পৈতৃক সম্পত্তি দখলৰ অভিযোগ। পূব কচুকাটাৰ ৰূপজ্যোতি স্বৰ্গীয়াৰী নামৰ এজন লোকৰ বিৰুদ্ধে ভূমি দখলৰ চেষ্টা চলোৱাৰ অভিযোগ। 1990 চনৰ পৰাই ভূ মাফিয়াৰ চক্ৰটোৱে ভুৱা নথি পত্ৰেৰে ভূমি দখলৰ চেষ্টা চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ন্যায় আৰু নিৰাপত্তাৰ দাবীত তামোলপুৰ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী দুলাল পাটোৱাৰীয়ে। ৰূপজ্যোতি স্বৰ্গীয়াৰীয়ে কিছু ব্যক্তিৰ জৰিয়তে তেওঁ বুলডোজাৰেৰে মোৰ সেই গৃহটো সম্পূৰ্ণভাৱে ভাঙি চুৰমাৰ কৰি দিয়ে। লগতে গৰুৰ কাৰণে খেৰ আছিলে, খেৰবিলাকো লণ্ডভণ্ড কৰি চুৰমাৰ কৰি দিছে। গতিকে সেনেস্থলত মই যিখিনি আইনগতভাৱে মই প্ৰশাসনিকৰ যোগেদি এটা কেছো ৰুজু কৰা হৈছে। লগতে DC বা আমাৰ SP মহাশয়কো মই আবেদনখিনি জনাইছোঁ। গতিকে শেহতীয়াভাৱে মই এতিয়া আমাৰ পৰিয়ালটো যেন তাত বাচি থাকিব পাৰিম, তাৰ কাৰণে আমাৰ এটা নিৰাপত্তাজনিত কাৰণত আমি ভুগি আছোঁ। গতিকে সেয়েহে মই ৰাইজৰ জ্ঞাতাৰ্থে তথা সংবাদ মাধ্যমৰ জৰিয়তে এই অঞ্চলত আমি যাতে খিলঞ্জীয়া হিচাপে আমাৰ যিখিনি অধিকাৰ, এই অধিকাৰখিনি যাতে আমাৰ পৰা বঞ্চিত কৰি নলয়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ।
নিৰ্বাচনৰ প্ৰাক্ষণত মিয়াক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি আৰু তাৰ মাজতে বিতৰ্কিত ইউনুছ তামুলী আৰু মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে শিৱসাগৰৰ খিলঞ্জীয়া মুছলমান। শিৱসাগৰৰ জেঙনি কটীয়ালৈ 8 ফেব্ৰুৱাৰীত ইউনুছ তামুলীয়ে 100 মিয়া শ্ৰমিক আনিব বুলি কোৱা মন্তব্যক তীব্ৰ গৰিহণা দিছে খিলঞ্জীয়া মুছলমান সমাজে। লগতে জেঙনি কটীয়ালৈ মিয়া আনিবলৈ দিয়া নহ'ব বুলিও স্পষ্ট কৰি দিছে খিলঞ্জীয়া মুছলমান ৰাইজে। মই বৰ্তমান উপস্থিত আছো এই জেঙনিকটীয়া ঠাইখনত আৰু এই জেঙনিকটীয়াৰ ৰাইজে কি ক'ব। তেওঁলোকে সেই যি 100 গৰাকী মিয়া আনিব বুলি কৈছে ইউনুছ তামুলীয়ে, সেই ইয়াৰ ৰাইজে স্থানীয় ৰাইজে আদৰি ল'বনে বা তেওঁলোকৰ মতামত কি হ'ব, সেই বিষয়ে আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম। জেঙনিকটীয়াৰ ইয়াৰ স্থায়ী নাগৰিকসকল আছে, ইয়াত জ্যেষ্ঠ নাগৰিকসকল আছে, খিলঞ্জীয়া মুছলমান এওঁলোক। মই আপোনালোকৰ পৰা পোনে পোনে জানিব বিচাৰিম, কি ক'ব? আমি এনেধৰণৰ যুযুধান স্থিতিক গৰিহণা দিছোঁ আৰু এনেধৰণৰ কামৰ পৰা ইউনুছ তামুলীয়ে হওক আন পক্ষ হওক সকলোকে বিৰত থাকিবলৈ আহ্বান জনাইছোঁ। ভাৰতীয় সংবিধানৰ গন্তিৰ ভিতৰত যেনেধৰণে সকলো সমস্যা সমাধান হয় তেনেধৰণে সমস্যা সমাধান হোৱাৰে আমি পোষকতা কৰোঁ। আপোনালোকে অনাটো পক্ষত আছে নে নাই? কোনো ধৰণে নাই। এনেধৰণৰ যুযুধান স্থিতি আমি সম্পূৰ্ণ বিপৰীত স্থিতিত আছোঁ। আমি নিবিচাৰোঁ যে তেওঁ এটা ইয়াত বেয়া পৰিৱেশৰ সৃষ্টি কৰক, এনেকুৱা মন্তব্য দি পেলাই আমি তেখেতক আপোনালোকৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ, তেখেতে যেন এনেকুৱা মন্তব্যৰ পৰা বিৰত ৰাখে, যিবোৰ মন্তব্যই আমাৰ অসমীয়া সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, আমাৰ ভাতৃত্ববোধত ব্যাঘাত জন্মায়। তেনেকুৱা কামৰ পৰা বিৰত থাকিবলৈ, তেনেকুৱা কথা বতৰাৰ পৰা বিৰত থাকিবলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ। কি ক'ব? হয়, ইউনুছ তামুলীয়ে যিটো প্ৰসংগ আনিছে টানি, তাত আমাৰ জেঙনিকটীয়াৰ নামটো সন্নিৱিষ্ট হোৱাৰ কাৰণে বিশেষ আমি দুখ পাইছোঁ। যিহেতু এখন শংকৰ আজানৰ দেশ হয়, আমি শংকৰ আজানৰ আদৰ্শত আমি বিশ্বাসী, গতিকে আমি সকলো খিলঞ্জীয়া হয়। গতিকে আমি খিলঞ্জীয়াৰ জেগাত আমি কেতিয়াও মিয়া শ্ৰমিকক আনি ইয়াত এখন যুদ্ধদিশ পৰিস্থিতি আমি কেতিয়াও নিবিচাৰোঁ। আমি আমাৰ লগত আজি বৃহত্তৰ জেঙনিকটীয়া জুম্মা মছজিদৰ সভাপতিসকল আছে, তাৰোপৰি আমাৰ কেইবাটাও সংগঠনৰ সভাপতি আৰু সম্পাদকসকল আছে। আমি একাষাৰেই এই কথাটো গৰিহণা দিছোঁ আৰু অনাগত দিনত আমি ইউনুছ তামুলীক অনুৰোধ কৰিছোঁ যে এনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য কৰি আমাৰ মাজত যি আমি ইয়াত সকলো ধৰ্মৰ জাতি ধৰ্মৰ মানুহ আমি ইয়াত থাকোঁ, বাস কৰোঁ, গতিকে এনেকুৱা ধৰণৰ আমাৰ মাজত যাতে বিভেদ সৃষ্টি নকৰে। গৌৰৱ গগৈৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল কৰ্তৃপক্ষই তৰিলে গোচৰ। জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধেও তৰিলে গোচৰ। বিদ্যালয়ৰ সন্মুখত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ, ছাত্ৰ ছাত্ৰীক মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ। চাংচাৰী আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ। 189(2), 188(3), 329(3), 270, 292 আৰু 296 ধাৰাত ৰুজু কৰা হৈছে গোচৰ। পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছিল প্ৰদেশ কংগ্ৰেছে। আমিনগাঁওস্থিত বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুলৰ সন্মুখত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰি গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে চাংচাৰী থানাত ৰুজু কৰা হয় গোচৰ। নগাঁৱৰ পুৰণি গুদামৰ গড়মূৰত উত্তপ্ত পৰিস্থিতি। পুৰণি গুদামৰ গড়মূৰত সমূহ সমৰত নামিল কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থক। কংগ্ৰেছৰ সংকল্প যাত্ৰাত বিজেপি কংগ্ৰেছৰ সংঘাত। বিজেপিৰ সমৰ্থকে সংকল্প যাত্ৰাত সৃষ্টি কৰে উত্তাল পৰিস্থিতি। ভাড়াতীয়া মানুহ আনি সংকল্প যাত্ৰা কৰাৰ অভিযোগ বিজেপি কৰ্মীৰ। কংগ্ৰেছে বিভিন্ন স্থানৰ পৰা ভাড়াতীয়া মানুহ আনি বৰহমপুৰত এই সংকল্প যাত্ৰা কৰাৰ অভিযোগ বিজেপি কৰ্মীৰ। বহমপুৰ সমষ্টিত ইমান মানুহ আছে, তেওঁলোকক লৈ তেওঁলোকে পলিটিক্স কৰক। লাহৰীঘাট মৈয়াবাৰীৰ মানুহৰ মাজত সোমাই ৰঞ্জিত বৰাই কি কৰি আছিলে? তেনে কাক লৈ ৰাজনীতি কৰিব বিচাৰিছে? বহমপুৰ সমষ্টিত কাক লৈ ৰাজনীতি কৰিব বিচাৰিছে? কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী নেকি? এইবিলাক আমি নাজানো। তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী হয় নহয় তাৰ আমাৰ লুক আউট নহয়। আমাৰ জিতু গোস্বামী ডাঙৰীয়া আছে, তেওঁ বিধায়ক। আৰু বহমপুৰ সমষ্টিত মই আগতেও কৈছোঁ ৭৫ বছৰত যিমানখিনি কাম হোৱা নাই, এই 4টা বছৰত জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত বহমপুৰত হৈছে। কিন্তু আজি মৈয়াবাৰীৰ পৰা লাহৰীঘাটৰ পৰা মানুহ আহি ইয়াত কিহৰ কাৰণে আহিছে, কিহৰ কাৰণে ৰঞ্জিত বৰাই তেওঁলোকক লৈ আহিছে, আমি আচৰিত হৈছোঁ।
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দোষী ইয়টত থকা প্ৰবাসী অসমীয়াসকল জুবিনৰ মৃত্যুত জড়িতসকলক অসুৰক্ষা গৰিমা গাৰ্গৰ এজনীয়া ন্যায়িক আয়োগত সাক্ষ্য প্ৰদান কৰি এই মন্তব্য গৰিমা গাৰ্গৰ এছআইটিত যি সাক্ষ্য দিছিল ন্যায়িক আয়োগকো জনালে জুবিন গাৰ্গৰ সহধৰ্মিনীয়ে ন্যায়িক আয়োগত সম্পূৰ্ণ নহল গৰিমা গাৰ্গৰ সাক্ষ্য প্ৰদানৰ বাবে পুনৰ এদিন গৰিমা গাৰ্গ আহিব লাগিব ন্যায়িক আয়োগলৈ যিখিনি সাক্ষ্য মই আগতে এছআইটিত দিছিলোঁ সেইখিনি কথাই ক'ব লগা হৈছে কিন্তু আজি সম্পূৰ্ণ নহ'ল আৰু এদিন হয়তো মই আহিব লাগিব তেওঁলোকে এতিয়া ডেটটো হয় সুবিধামতে তেওঁলোকে মোক জনাব মই আকৌ এদিন আহিব লাগিব তেতিয়া নহয় কাইলৈ নহয় ডেটটো দিয়া নাই এতিয়ালৈকে তাৰিখটো নেক্সট তাৰিখটো তেওঁলোকে মোক জনাব সেইমতে মই আহিব লাগিব ছিংগাপুৰৰ ফটোটো ইতিমধ্যে গোটেই বিচাৰ প্ৰক্ৰিয়াটো চলি আছে কেনেধৰণৰ খবৰ আপুনি লাভ কৰি আছে যিহেতু দুজনকৈ লোক গৈছে ইয়াৰ পৰা নহয় তেনেকৈতো একো খবৰ নিদিয়ে তেওঁলোকে দেখিছেহে সাক্ষ্য গ্ৰহণ কৰিছে তাত তেওঁলোকৰ ষ্টেটমেণ্টটো গ্ৰহণ কৰিছে গতিকে সেইখিনি অহা 13 মাৰ্চত ভাৰ্ডিক্ট হয়তো ওলাব আৰু তাৰ পৰা তেওঁলোকে জনাব আৰু সেই ডেটটোত আৰু পৰিয়ালৰ মানুহ উপস্থিত থাকিব নাথাকিলেও হ'ব বুলি তেওঁলোকে জনাইছে গতিকে যোৱা 14 জানুৱাৰীত 3 আৰু 4 ফেব্ৰুৱাৰীত তিনিওদিনে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ উপস্থিত আছিল গতিকে এতিয়া ভাৰ্ডিক্টটো যেতিয়া ওলাব সেইখিনিয়ে ক'ব পাৰিব তেওঁলোক আছিলে তাতে তেওঁলোকে কথাখিনি শুদ্ধকৈ কৈ দিলে কথাটো চাগে ইমান মেৰপেচ নহ'লেহেঁতেন সেইকাৰণে কৈছোঁ সকলোৱে আমাৰ চকুত ইয়টত থকা এই ঘটনাটো তেওঁলোকৰ সন্মুখতে মানে সংঘটিত হৈছে গতিকে আমাৰ চকুত সকলো দোষী এতিয়া ইয়টখনত থকা সেইখিনি বিচাৰৰ আওতালৈ আহিব তেওঁলোকে এতিয়া ছাবজুডিচ মেটাৰ এটাত মই তাততো তেনেকৈ কমেণ্ট কৰিব নোৱাৰোঁ গতিকে এই কথাবোৰৰ যেতিয়া বিসংগতি হৈছে নিশ্চয় তাত কিবা এটা লুকাই আছে সেই কথাখিনিয়ে উন্মুক্ত হওক বিচাৰৰ প্ৰক্ৰিয়াৰ যোগেদি আৰু যি প্ৰকৃত দোষীয়ে মানে সদায় মই কৈ আহিছোঁ উচিত মানে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক আৰু জুবিনৰ নিচিনা এজন ব্যক্তি এনেকুৱা এটা পৰিণামৰ সন্মুখীন হ'ব লগা যেতিয়া হ'ল সেয়া নিশ্চয় অসুৰে হ'ব এইবোৰ অসুৰৰ দানৱে হ'ব এই মানুহবোৰ জীয়াই থাকি একো লাভ নাই আচলতে লাইভ আৱাৰত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি अक्कर बक्कर बम्बे बो आखी 90 पूरा 100 में लागा धागा चोर निकल के भागा ঘৰত কোনটো টিএমটি লগাইছে মাইটন ষ্টিল আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ওকে ষ্ট্ৰং মানে মাইথান ষ্টিল বিশ্বত জিলিকিল অসমৰ কণমানি সাগৰত 3 ঘণ্টাত সাঁতুৰিলে 13 কিলোমিটাৰ সাঁতুৰেৰে বিশ্ব ৰেকৰ্ড গঢ়িলে 7 বছৰীয়া কিউচেঙে বিশাল জলৰাশিৰ মাজত এটি কণমানিৰ জলকেলি আৰবীয় সাগৰত সাঁতুৰেৰে জগত জিনিলে মহানগৰীৰ 6 মাইলৰ 7 বছৰীয়া শিশু কিউচেং হানে 3 ঘণ্টা 29 মিনিটত 13 কিলোমিটাৰ সাঁতুৰি বিশ্বৰ ৰেকৰ্ডেৰে উজলিল কণমানিটি আৰবীয় সাগৰত সাঁতোৰা ভাৰতৰ প্ৰথম শিশু হিচাপে পৰিগণিত হ'ল কণমানি কিউচেং হান এলিফেণ্ট আইলেণ্ডলৈ গৈ সাঁতোৰা আটাইতকৈ কম বয়সীয়া সাঁতোৰবিদৰ সুনামো অৰ্জন কৰিলে কণমানিটিয়ে অতি কম বয়সতে সাঁতোৰৰ যোগেদি সুনাম অৰ্জন কৰা কিউচেঙে সৰুসজাই ক্ৰীড়া প্ৰকল্পত থকা জাকিৰ হুছেইন সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত গ্ৰহণ কৰিছিল সাঁতোৰৰ পাঠ কিউচেঙৰ সাফল্যত এতিয়া আনন্দৰ বন্যা পৰিয়ালত বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট নিউজ 8 अक्कर बक्कर बम्बे बो आखी 90 पूरा 100 में लागा धागा चोर निकल के भागा ঘৰত কোনটো টিএমটি লগাইছে মাইটন ষ্টিল আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ওকে ষ্ট্ৰং মানে মাইথান ষ্টিল বিশ্বত জিলিকিল অসমৰ কণমানি
সাগৰত 3 ঘণ্টাত সাঁতুৰিলে 13 কিলোমিটাৰ। সাঁতুৰিৰে বিশ্ব ৰেকৰ্ড গঢ়িলে 7 বছৰীয়া কিউচেঙে। বিশাল জলৰাশিৰ মাজত এটি কণমানিৰ জলকেলি। আৰবীয় সাগৰত সাঁতোৰেৰে জগত জিনিলে মহানগৰীৰ 6 মাইলৰ 7 বছৰীয়া শিশু কিউচেং হানে। 3 ঘণ্টা 29 মিনিটত 13 কিলোমিটাৰ সাঁতুৰি বিশ্বৰ ৰেকৰ্ডেৰে উজলিল কণমানিটি। আৰবীয় সাগৰত সাঁতোৰা ভাৰতৰ প্ৰথম শিশু হিচাপে পৰিগণিত হ'ল কণমানি কিউচেং হান। এলিফেণ্ট আইলেণ্ডলৈ গৈ সাঁতোৰা আটাইতকৈ কম বয়সীয়া সাঁতোৰবিদৰ সুনামো অৰ্জন কৰিলে কণমানিটিয়ে। অতি কম বয়সতে সাঁতোৰৰ যোগেদি সুনাম অৰ্জন কৰা কিউচেঙে সৰুসজাই ক্ৰীড়া প্ৰকল্পত থকা জাকিৰ হুছেইন সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত গ্ৰহণ কৰিছিল সাঁতোৰৰ পাঠ। কিউচেঙৰ সাফল্যত এতিয়া আনন্দৰ বন্যা পৰিয়ালত। বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজত মাত্ৰ 2টা দিন 8 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ পাকিস্তান লিংক তথ্য প্ৰমাণসহ ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু তাৰ পূৰ্বে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে ঘটালে মহাবিস্ফোৰণ। আজিও পাকিস্তানত সক্ৰিয় গৌৰৱ গগৈৰ পত্নীৰ বেংক একাউণ্ট। পাকিস্তানত কেইবাটাও বেংক একাউণ্ট আছে গৌৰৱ গগৈ পৰিয়ালৰ। গৌৰৱ গগৈ খুদি দুৰ্নীতিগ্ৰস্ত অভিযন্তা ছামেদ আলীৰ সম্পত্তি জব্দ ইডিৰ। 50 লাখ টকা মূল্যৰ স্থাৱৰ সম্পত্তি জব্দ কৰে ইডিয়ে। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় ছামেদ আলী। ছামেদ আলী আৰু পৰিয়ালৰ মুঠ সম্পত্তিৰ মূল্য 3 কোটি 7 লাখ টকা, যাৰ আয় বহিৰ্ভূত সম্পত্তিৰ পৰিমাণ 152.96%। লোক নিৰ্মাণ বিভাগৰ প্ৰাক্তন কাৰ্যবাহী অভিযন্তা ছামেদ আলী এগৰাকী মহিলাৰ নামত একাউণ্ট খুলি জমা কৰিছিল 50 লাখ টকা। পৰিয়ালৰ সদস্যৰ একাউণ্টত জমা কৰিছিল 92.3 লাখ টকা। লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ লগত লেনদেন আছিল 41.3 লাখ টকাৰ। আৰ কে ইণ্ডাষ্ট্ৰিজৰ পৰা ছামেদে আনিছিল 17.3 লাখ টকা। ঠিকাদাৰ ভায়েকৰ পৰা উপহাৰ হিচাপে লৈছিল 28.16 লাখ টকা, যিসমূহ লেনদেনৰ নাছিল কোনো নথিপত্ৰ। কেন্দ্ৰীয় কাৰাগাৰত ধৃত 2 আৰক্ষীক জেললৈ প্ৰেৰণ। CJM আদালতে 2 অভিযুক্তক প্ৰেৰণ কৰে মৰিগাঁও জেললৈ। বুধবাৰে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 2 আৰক্ষী জোৱানক। গ্ৰেপ্তাৰ হৈছিল কংকন বৰা আৰু দেৱজিৎ দাস। 3 দিনৰ আৰক্ষীৰ জিম্মাৰ পাছত মৰিগাঁও জেললৈ প্ৰেৰণ দুয়োকে। এতিয়াও আৰক্ষীৰ জিম্মাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ধৃত কাৰাধ্যক্ষ। বশিষ্ঠ আৰক্ষীৰ 3 দিনৰ জিম্মাত আছে দেৱকমল বৰা। কেন্দ্ৰীয় বাজেটত অধিক লাভান্বিত হ'ব অসম। উত্তৰ পূবৰ 7 ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে 2026-27 ধাৰ্য কৰা হৈছে 12,500 কোটি টকা। ইয়াৰে অধিকাংশ পুঁজি লাভ কৰিব অসমে। বৰপেটাত সংবাদ মেলযোগে এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। উত্তৰ পূবৰ যোগাযোগ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ লগতে চিকেন নেকত মাটিৰ তলেৰে ডাবল ট্ৰেকৰ ৰেল লাইন নিৰ্মাণৰ পৰিকল্পনা কৰিছে চৰকাৰে। দক্ষতাৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব দিয়া হৈছে আৰু সেইকাৰণে আমি অসমতো দক্ষতা বিকাশৰ ক্ষেত্ৰত আমাৰ অসমতো মানে এটা দক্ষতা বিকাশ ডিপাৰ্টমেণ্ট এটা কৰা হৈছিল 2018 চনত। আৰু তেতিয়া আমি দক্ষতা বিকাশৰ ক্ষেত্ৰত আজি ছিংগাপুৰৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত ছিংগাপুৰ মানে পৃথিৱীৰ এখন ভাল কাণ্ট্ৰি। গতিকে আমাৰ ছিংগাপুৰ ITESৰ লগত আমি MOU আছে অসম চৰকাৰৰ আৰু ASDM আসাম স্কিল ডেভেলপমেণ্ট মিছন। গতিকে তাত আমি প্ৰায় 3 লাখ 3.5 লাখ ল'ৰা ছোৱালীক আমি তাতে দক্ষতা বিকাশ আমি কৰিলোঁ আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰখনত তেওঁলোকে চাকৰিও পাই গৈছে। আমাৰ অসমৰ যুৱক যুৱতীসকলে যাতে দক্ষতাৰ ক্ষেত্ৰত উন্নতমানৰ দক্ষতা যদি মানে তেওঁলোকে লাভ কৰিব পাৰে, চাৰ্টিফিকেশ্যন যাতে তাৰ পাব পাৰে, তাৰ কাৰণে আমি মঙলদৈত স্কিল ইউনিভাৰ্চিটি কৰিছোঁ। এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা 1,000 কোটি টকা লৈ
স্কিল ইউনিভাৰ্চিটি কমপ্লিট প্ৰায় 80% কমপ্লিট হৈ গৈছে গতিকে এইখন ভাৰতবৰ্ষৰ তৃতীয় স্কিল ইউনিভাৰ্চিটি ভাৰতৰ বৃহৎ সফলতাৰে সম্পন্ন অগ্নি 3 পৰীক্ষণ মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল অগ্নি 3 ওড়িশাৰ চণ্ডীপুৰৰ পৰা পৰীক্ষা কৰা হয় অগ্নি 3 ষ্ট্ৰেটেজিক ফ'ৰ্চ কমাণ্ডৰ তত্বাৱধানত উৎক্ষেপণ কৰা হয় অগ্নি 3 অগ্নি 3 হৈছে প্ৰায় 3000 পৰা 3500 কিলোমিটাৰ ষ্ট্ৰাইক ৰেঞ্জৰ পাৰমাণৱিক ক্ষমতা সম্পন্ন মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল যিয়ে ভাৰত বিৰোধী ভূখণ্ডৰ কৌশলগত লক্ষ্যক সামৰি ল'ব পাৰে এই সফল পৰীক্ষণে ভাৰতৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ নিৰ্ভৰযোগ্যতা অধিক দৃঢ় কৰিছে এই সফল পৰীক্ষাই ভাৰতৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থাক দিছে বিশ্বাসযোগ্যতা তিনিচুকীয়াৰ ডুমডুমাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ফিলবাৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰৰ মৃত্যুক লৈ উত্তেজনা শিক্ষকৰ প্ৰহাৰত অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল তাইৰৰ মৃত্যু হোৱাৰ অভিযোগ বিদ্যালয়খনৰ শিক্ষক সঞ্জীৱ ছেত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ বিদ্যালয় ছুটিৰ সময়ত শিক্ষকজনে ছাত্ৰজনক গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ ফিলবাৰী শংকৰদেৱ শিশু নিকেতন কৰ্তৃপক্ষৰ বিৰুদ্ধে এই ঘটনাক গাব দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ঘটনা বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ AMCHত মনে মনে ছাত্ৰজনক ভৰ্তি কৰোৱাইছিল স্কুল কৰ্তৃপক্ষই শুকুৰবাৰে নিশা চিকিৎসাধীন অৱস্থাত মৃত্যু হয় উৎপল তাইৰৰ ছাত্ৰজনৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিত অভিযুক্ত শিক্ষক সঞ্জীৱ ছেত্ৰীৰ বিৰুদ্ধে ডুমডুমা থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু পৰিয়ালৰ এজাহাৰৰ ভিত্তিত শিক্ষক সঞ্জীৱ ছেত্ৰীক আটক কৰিছে আৰক্ষীয়ে ছাত্ৰজনৰ মৃত্যুৰ ন্যায়ৰ দাবীত পুৱাৰে পৰা স্থানীয় লোকৰ ডুমডুমা ফিলবাৰী পথ অৱৰোধ কাৰ্যসূচী ৰাজপথত টায়াৰ জ্বলাই স্থানীয় ৰাইজ দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে অভিযুক্ত শিক্ষকজনৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰি ছাত্ৰজনৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ইতিমধ্যে শিক্ষকজনক আটক কৰা হৈছে চেকনিৰ আগত বিদ্যাৰ পৰিৱৰ্তে এনেদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা হ'ল এজন ছাত্ৰক আৰু শিক্ষকৰ এই নিৰ্মম প্ৰহাৰত অৱশেষত প্ৰাণ হেৰুৱাবলগীয়া হ'ল অষ্টম শ্ৰেণীৰ এজন ছাত্ৰই পৰহি শংকৰদেৱ শিশু নিকেতনত আমাৰে ছাত্ৰ অষ্টম শ্ৰেণীত পঢ়ি থকা উৎপল তাইৰ বিদ্যালয়লৈ গৈছিল বিদ্যালয়ৰ পৰা বিদ্যালয়ত যাওঁতে বিদ্যালয়ৰ এজন শিক্ষকে সঞ্জীৱ শৰ্মা নামৰ এজন কলংকিত শিক্ষকে ছাত্ৰজনক প্ৰহাৰ কৰি যোৱাকালি অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় গতিকে আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমাক উচিত তদন্ত আৰু ন্যায় লাগিব বিশেষকৈ যোৱাকালি কাৰায়ত্ব কৰিছে সঞ্জীৱ শৰ্মা নামক কিন্তু কেৱল কাৰায়ত্বতে নহ'ব তেখেতক ফাঁচি দিব লাগিব বিদ্যালয়ৰ গোটেই ষ্টাফখিনিকো তদন্তৰ আওতাত আনিব লাগে প্ৰিন্সিপালক আনিব লাগে বুলি আমি ভাবোঁ ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা অন্তৰ্বৰ্তীকালীন বাণিজ্য চুক্তিৰ ৰূপৰেখা প্ৰকাশ এই বাণিজ্য চুক্তিৰ অধীনত দুয়োখন দেশৰ বহুকেইটা সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰি দুমুখীয়া বাণিজ্য বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে বিগত বছৰৰ আগষ্ট মাহত ভাৰতৰ ওপৰত আৰোপ কৰা 25% অতিৰিক্ত শুল্ক আঁতৰাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দেশখনে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে তাৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীয়ে মস্কোৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেল আমদানি বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছে এই অন্তৰ্বৰ্তীকালীন চুক্তিৰ জৰিয়তে ভাৰতীয় ৰপ্তানিকাৰক বিশেষকৈ MSME কৃষক আৰু মাছমৰীয়াসকলৰ বাবে 30 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰ মুকলি হ'ব আনহাতে ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাৰ শুল্ক পূৰ্বৰ 50%ৰ তুলনাত 18%লৈ হ্ৰাস পাব এক যৌথ বিবৃতি অনুসৰি দুয়োখন দেশে ৰূপৰেখা তৎকালীনভাৱে কাৰ্যকৰী কৰিব আৰু পাৰস্পৰিকভাৱে লাভজনক দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পাদনৰ লক্ষ্যৰে অন্তৰ্বৰ্তীকালীন চুক্তিখন চূড়ান্ত কৰাৰ দিশত কাম কৰিব
বিবৃতি অনুসৰি ভাৰতে আমেৰিকাৰ সকলো ঔদ্যোগিক সামগ্ৰীৰ লগতে পশু খাদ্যৰ বাবে ৰঙা জলকীয়া, বাদাম, সতেজ ফল, সৰিয়হৰ তেল, ৱাইন আৰু স্পিৰিট আৰু অতিৰিক্ত সামগ্ৰীকে ধৰি বহুতো আমেৰিকান খাদ্য আৰু কৃষিজাত সামগ্ৰীৰ ওপৰত শুল্ক বাতিল বা হ্ৰাস কৰিব। চুক্তিখনৰ মূল চৰ্ত অনুসৰি আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ আমদানি শুল্ক 18% হ্ৰাস কৰিব। শুল্ক হ্ৰাসে ভাৰতৰ বস্ত্ৰ আৰু পোছাক, চামৰা আৰু জোতা, প্লাষ্টিক আৰু ৰবৰ, জৈৱিক ৰাসায়নিক পদাৰ্থ, ঘৰুৱা সজ্জা, শিল্পকৰ্ম আৰু কিছুমান যন্ত্ৰপাতি আদিৰ ৰপ্তানি বৃদ্ধিত সহায় কৰিব। ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা অন্তৰ্বৰ্তীকালীন বাণিজ্য চুক্তিৰ এয়া ৰূপৰেখা প্ৰকাশ কৰা হৈছে। এই বাণিজ্য চুক্তিৰ অধীনত দুয়োখন দেশৰ বহুকেইটা সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰি দুমুখীয়া বাণিজ্য বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এই চুক্তিক লৈ যথেষ্ট আশাবাদী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ উল্লেখ কৰিছে এটা বিবৃতিত যে সমগ্ৰ বিশ্বই সুখী এই চুক্তিক লৈ। ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা এই অন্তৰ্বৰ্তীকালীন চুক্তিক লৈ সমগ্ৰ বিশ্বই সুখী। এই চুক্তিৰ জৰিয়তে প্ৰায় ২৭খনকৈ দেশ একত্ৰিত হ'ব। বাণিজ্যৰ ক্ষেত্ৰত ভাৰত বিশ্বগুৰুত পৰিণত হোৱাৰ কথা উল্লেখ কৰিছে। বিশ্বৰ বিভিন্ন দেশে এতিয়া বাণিজ্যৰ ক্ষেত্ৰত ভাৰতক আস্থাত লৈছে, ভাৰতক বিশ্বাসত লৈছে আৰু এই চুক্তিয়ে ভাৰতত বাৰুকৈ উপকৃত কৰিব বুলি উল্লেখ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২৬ৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে প্ৰযুক্তিবিদ্যাই। ডিজিটেল মিডিয়াত যুদ্ধ শাসক বিৰোধীৰ বিজেপিৰ গৌৰৱ গগৈৰ পাইজান চৰিত্ৰ ব্যাপক ৰূপত চৰ্চিত হোৱাৰ বিপৰীতে কংগ্ৰেছৰ হু ইজ HBS বিফল। ২৬ৰ ৰাজনীতিৰ শাসক বিৰোধীৰ বাবে অন্যতম অস্ত্ৰ হৈ পৰিছে প্ৰযুক্তিবিদ্যা। ডিজিটেল মিডিয়াত চলিছে শাসক বিৰোধীৰ বাক পিতন্তা। এফালে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আনফালে গৌৰৱ গগৈ। গৌৰৱ গগৈ পাইজান চৰিত্ৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হু ইজ HBSলৈ। ২০২৬ৰ অসম বিধানসভা নিৰ্বাচন সকলো ফালৰ পৰাই আকৰ্ষণীয় হৈ পৰিছে। শাসক বিৰোধীৰ অভিযোগ, প্ৰতি অভিযোগত ইতিমধ্যে গৰম ৰাজ্যৰ ৰাজনীতি। এইবাৰ ৰাজ্যৰ ৰাজনীতিৰ অন্যতম চৰ্চাত প্ৰযুক্তিবিদ্যা। শাসক বিৰোধীয়ে AIৰ জৰিয়তে গৰম কৰিছে সামাজিক মাধ্যম। বিজেপিৰ গৌৰৱ পাইজানৰ পৰা কংগ্ৰেছৰ হু ইজ হিমন্তলৈ। ইতিমধ্যেই শাসকীয় পক্ষই AI বা সামাজিক মাধ্যমৰ জৰিয়তেই কংগ্ৰেছ বা আন বিৰোধীক কেইবাটাও বিষয়ত চিন্তিত কৰিছে। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ পাকিস্তান লিংকৰ বিস্ফোৰণ ঘটোৱাৰ পাছতেই শাসকীয় পক্ষৰ ফালৰ পৰা সামাজিক মাধ্যমত আত্মপ্ৰকাশ ঘটিছিল গৌৰৱ গগৈৰ পাইজান বিশেষ চৰিত্ৰৰ। আৰু সেই পাইজান চৰিত্ৰ এতিয়া দিছপুৰৰ পৰা গাঁৱে ভূঞে সৰ্বত্ৰে চৰ্চিত। শাসকীয় বিজেপিকো কংগ্ৰেছে AI আৰু সামাজিক মাধ্যমৰ জৰিয়তে প্ৰত্যাহ্বান জনাবলৈ বিচাৰিছে। কিন্তু বেয়া পালেও উপায় নাই, এয়াই সত্য। কংগ্ৰেছৰ পৰিকল্পনা যেন বাৰে বাৰে ক'ৰবাত বিফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছে তুলি থকা অভিযোগসমূহ তথ্য সহকাৰে ফাদিল কৰিম বুলিয়েই বুধবাৰে কংগ্ৰেছে মুকলি কৰিলে whoishimanta.com ৱেবছাইট। কিন্তু চৰকাৰ গঠনৰ সপোন দেখা কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰস্তুত কৰা ৱেবছাইটটোকে ধৰি ৰাখিব নোৱাৰিলে। লগে লগে শাসকীয় পক্ষৰ বাবে হাঁহিয়াতৰ পাত্ৰ হৈ পৰিল কংগ্ৰেছ। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে উপলুঙা কৰিলে কংগ্ৰেছক। মুখ্যমন্ত্ৰীৰ মতে এতিয়া ৱেবছাইট কোনেও নাচায়। ৱেবছাইট আজিকালি চলাই নেকি? আজিকালিতো এপৰ দিন হয়। আজিকালি দিনত কোনে ৱেবছাইট চাই মোক কওকচোন। তো কংগ্ৰেছৰ ইমানো মাথাত স্ক্ৰু নাই যে আজিকালি ৱেবছাইট নাচাই, যে এতিয়া মানুহে এপ চাই। मैं बोला ना कांग्रेस में मेरा हजारों लोग हैं, जिसने वेबसाइट बनाया था वही हैक कर दिया। वो दिन भी आप मेरा खिलाफ में प्रेस कॉन्फ्रेंस का समय सेहरा देखो, पीछे में जितना लोग बैठा था किसी का मुंह में हंसी नहीं था। सब जान रहा था कि हम लोग पाप कर रहा हूँ। এটা ৱেবছাইট ধৰি ৰাখিব নোৱাৰি লাজত পৰা কংগ্ৰেছে দাবী কৰিলে ৰাজ্যৰ প্ৰধান বিৰোধী দলৰ ৱেবছাইট হেকৰ তদন্ত লাগে। SITৰ তদন্ত লাগে দেৱব্ৰত শইকীয়াক। তেওঁ আনএথিকেল কাম কৰিছে। মই ভাবোঁ আমাৰ অসম পুলিচে বহুত টকা দি পেলাই চাইবাৰ ডম কৰিছে বুলি কৈছিলে। আমাৰ অফিচিয়েল যিটো বিৰোধী দলৰ ৱেবছাইটটো কোনে হেক কৰিলে, কি কৰিলে, তাৰ তদন্ত SIT এখন লাগে মোক।
শাসকীয় পক্ষৰ নিখুঁত প্ৰযুক্তিবিদ্যা ব্যৱহাৰৰ পৰিকল্পনাৰ বিপৰীতে বাৰে বাৰে বিফল হৈছে কংগ্ৰেছ। কেতিয়াবা ভুলকৈ কেপশ্যন লিখি, কেতিয়াবা ধৰা পৰাকৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ ফটো মৰ্ফ কৰি সমালোচনাৰ সন্মুখীন হৈছে কংগ্ৰেছ। এনে পৰিস্থিতিত শাসকীয় দলৰ শক্তিশালী প্ৰযুক্তিবিদ্যা টীমটোৰ বিৰুদ্ধে কংগ্ৰেছৰ অপৰিণত টীমটোৱে কেনেকৈ যুঁজ দিয়ে সেয়া হ'ব লক্ষণীয়। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ সৈতে বিক্ৰম বৰা আৰু ধ্ৰুৱ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰে সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।